কৃষকসকলে এতিয়া ঋণ ৰেহাই পাব। কৃষকসকলৰ এতিয়া চিন্তা নাই, তেওঁলোকৰ ঋণসমূহ এতিয়া ৰেহাই পাব। আৰু এই ব্যৱস্থা আনিছে তামিলনাডুত। তামিলনাডুৰ যি ছুপাৰষ্টাৰ বিজয় থালাপতি মুখ্যমন্ত্ৰী হোৱাৰ পাছতে বহু অভিনৱ পদক্ষেপ ৰাজ্যখনলৈ আনিছে। তাৰ মাজতে অন্যতম হৈছে কৃষকসকলৰ ঋণ ৰেহাই। 14,22,000 কৃষকৰ ঋণ ৰেহাইৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰখনে, য'ত ক্ষুদ্ৰ কৃষকসকলক 50,000 টকাকৈ ঋণ ৰেহাই কৰিব আৰু ডাঙৰ কৃষকসকলৰ 5,000 টকাকৈ ঋণ ৰেহাই কৰিব। অৰ্থাৎ এই ঋণ ৰেহাইৰ জৰিয়তে সম্পূৰ্ণ কৃষি ব্যৱস্থাটোত যাতে কৃষকসকলে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে, এই প্ৰত্যাহ্বানবোৰ যাতে তেওঁলোকে নেওচি আকৌ পুনৰ কৃষি ব্যৱস্থাটোত আগবাঢ়ি গৈ সমৃদ্ধিশালী কৰি তুলিব পাৰে, সেই উদ্দেশ্যে বিজয় থালাপতিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে, য'ত আমি দেখিবলৈ পাইছো যে 14,22,000 কৃষকক তেওঁৰ ঋণ মুক্ত অৰ্থাৎ তেওঁলোকৰ ঋণ ৰেহাই দিবলৈ আগবাঢ়িছে। অৰ্থাৎ এই সময়খিনিত আমি যদি চাওঁ, বিজয় থালাপতি ছুপাৰষ্টাৰ হিচাপে চিনেমা জগতত যি ধৰণৰ কাম কৰি চিনেমাত আচলতে জিলিকি উঠিছিলে সমান্তৰালভাৱে, সেই চিনেমাৰ ষ্টাইলতে কিন্তু বৰ্তমান সময়ত তেখেতে ৰাজ্যখন পৰিচালনা কৰা পৰিলক্ষিত হৈছে, য'ত মুখ্যমন্ত্ৰী হিচাপে বহুখিনি অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ মাজতে অন্যতম হৈছে কৃষকসকলৰ ঋণ ৰেহাই। আৰু এই ঋণ ৰেহাই হোৱাৰ লগে লগে কৃষকসকলে যথেষ্ট এটা সকাহ পাইছে, সাময়িকভাৱে সকাহ পাইছে। আৰু সেই সকাহৰ জৰিয়তে তেওঁলোকে কৃষি ব্যৱস্থাটোত পুনৰ নিজকে আগবঢ়াই নিবলৈ যথেষ্ট উৎসাহ লাভ কৰিছে। সমান্তৰালভাৱে বিজয় থালাপতিয়ে, যিহেতু তামিলনাডু এখন জাতীয়তাবাদী ভাৱধাৰাৰে জাগৃত হোৱা এখন ৰাজ্য বুলি ক'লে ভুল কোৱা নহ'ব, তাত জাতীয়তাবাদৰ যি প্ৰসাৰতা, এই প্ৰসাৰতা অন্য ৰাজ্যৰ তুলনাতকৈ যথেষ্ট অধিক। আৰু সেয়ে বৰ্তমান সময়ত টিভিকে চৰকাৰে বিজয় থালাপতিয়ে এটা ব্যৱস্থা কৰিছে, য'ত তেওঁলোকৰ তামিল ভাষাত যিমান তামিলনাডুৰ যিসমূহ বোলছবি আছে, তেওঁলোকৰ সেই বোলছবিসমূহৰ প্ৰতিদিনেই তেওঁলোকৰ যিসমূহ নতুনকৈ মুক্তি পাব, এই বোলছবিসমূহ নিজৰ ছবিগৃহত প্ৰতিদিনে 5টাকৈ শ্ব' তেওঁলোকে প্ৰদৰ্শন কৰিব লাগিব। ছবিগৃহসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ নিজৰ ভাষাত সৃষ্টি হোৱা চিনেমাৰাজিয়ে যাতে তামিলনাডুত অধিক জনপ্ৰিয়তা আৰু প্ৰসাৰতা লাভ কৰে, নিজৰ ভাষাত সৃষ্টি হোৱা বোলছবিয়ে যাতে তেওঁলোকৰ তাত চলে, চলচ্চিত্ৰ, ক্ষমা কৰিব বোলছবি ক'লে ভুল কোৱা হ'ব, চলচ্চিত্ৰ যাতে তেওঁলোকৰ নিজৰ ৰাজ্যত নিৰ্মাণ কৰা চলচ্চিত্ৰ, নিজৰ ভাষাত নিৰ্মাণ কৰা চলচ্চিত্ৰ যাতে নিজৰ ৰাজ্যৰ চিনেমা হলবোৰে কেতিয়াও যাতে অৱহেলা নকৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু প্ৰতিটো চিনেমা ছবিগৃহতে 5টাকৈ শ্ব' চলাব লাগিব, এই নিৰ্দেশনা প্ৰদান কৰিছে বিজয় থালাপতিয়ে। অৰ্থাৎ নিজৰ ৰাজ্যখনৰ নিজৰ যি জাতীয়তাবাদ, এই জাতীয়তাবাদক ধৰি ৰখাৰ লগতে কৃষি ব্যৱস্থাটোক যাতে শক্তিশালী কৰি ৰাখিব পাৰি, কৃষকসকলে যাতে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেইবোৰ ৰোধ কৰি যাতে তেওঁলোকক সুদৃঢ় আৰু উৎসাহ প্ৰদান কৰি যাতে অনাগত সময়ত তেওঁলোকে সমৃদ্ধিশালী কৰিব পাৰে অৰ্থনৈতিক ব্যৱস্থাটো কৃষিৰ জৰিয়তে, সেইবাবে বিজয় থালাপতিয়ে এই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু আমি অত্যন্ত আচলতে আচৰিত হৈছো, এনেকুৱা ধৰণৰ ছুপাৰষ্টাৰ এজন চিনেমাত থাকি ছবি জগতত কাম কৰি আহি হঠাৎ মুখ্যমন্ত্ৰী হৈ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, এই ব্যৱস্থাপনাবোৰে এতিয়া সমগ্ৰ দেশবাসীৰ চকু আকৰ্ষিত কৰিছে। সমগ্ৰ দেশবাসীকে আচলতে আচৰিত কৰি তুলিছে যে বিজয় থালাপতিয়ে যি ধৰণৰ পৰিকল্পনা কৰি কাম কৰিছে, এই কামবোৰে সমগ্ৰ দেশবাসীকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। অনাগত সময়ত কি হয় এয়া দেখা যাব। কিন্তু বৰ্তমান সময়ত 14,22,000 কৃষকৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে যি অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপক সকলোৱে আদৰি লোৱা পৰিলক্ষিত হৈছে।